নমস্কাৰ মই জিত কমল আগতে এনেকুৱা ভিডিঅ' লৈ কেতিয়াও অহা নাছিলোঁ ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে তো আজি আহিবলৈ বাধ্য বুলি নকওঁ ক'বলৈ মন গ'ল নিউ জেনেৰেশ্যনখিনিৰ অভিভাৱকসকলৰ ওপৰত বুলিয়েই ক'ব পাৰি অলপ ক'বলৈ ইচ্ছা আছিলে তো যদিও এই ভিডিঅ'টো লৈ কোনো কণ্ট্ৰভাৰ্চি নকৰিব অনুৰোধ কৰিছোঁ কণ্ট্ৰভাৰ্চি নকৰিব আৰু সকলোৱে কথাখিনি বুজি পাবলৈ চেষ্টা কৰিব মই গুৱাহাটীত থকা 5 বছৰ হ'ল বৰ্তমান অৱস্থাত 5 বছৰৰ পৰা এটাই বস্তু দেখি আহিছোঁ বা বুজি আহিছোঁ যে গুৱাহাটীত যিখিনি গাঁৱৰ পৰা বা বাহিৰৰ পৰা ল'ৰা ছোৱালীখিনি আহে শিক্ষা লাভৰ কাৰণে যাতে ল'ৰাজনে বা ছোৱালীজনীয়ে উচ্চ শিক্ষা লাভৰ কাৰণে গাঁৱলীয়া পৰিৱেশৰ পৰা বা অন্য ঠাইৰ পৰা আহি পেলাই গুৱাহাটীত স্থান লৈছে বা গুৱাহাটীত থাকিবলৈ লৈছে ৰুমেই হওক পিজি হওক বা হোষ্টেল হওক মই সেই বিষয়ে নকওঁ তো তাত এটা ইণ্ডিপেণ্ডেণ্ট হৈ গৈছে ল'ৰা ছোৱালীখিনি বা মাক বাপেকেও ভাবিছে ইণ্ডিপেণ্ডেণ্ট হিচাপে থাকে টেনশ্যন নাই ৰুম এটাত থৈছোঁ হোষ্টেলত থৈছোঁ বা পিজিত থৈছোঁ তাৰ ৱাৰ্ডেন বা অ'নাৰক কৈ থৈ আহিছোঁ মোৰ ছোৱালীজনী বা মোৰ ল'ৰাজন সুকলমে আছে কিন্তু এই বস্তুখিনি এজন অভিভাৱকৰ দৃষ্টিভংগীৰে চোৱা কথা বা দেখাৰ কথা কিন্তু তাত মই ক'বলৈ গৈ আছোঁ এই যে ল'ৰা বা ছোৱালীজনীয়ে মই আকৌ কৈছোঁ যে কিছুমানৰ কথা কৈছোঁ কিছুমান বহুত ভাল আছে তো কিছুমানৰ কথা কৈছোঁ তো এই কিছুমান যিখিনি ল'ৰা ছোৱালীয়ে এই মাক বাপেকৰ কষ্টৰ ফলৰ টকাখিনি ৰুমৰ ভাড়া বা পঢ়াৰ নামত লগাই পেলাই নিজকে ফ্ৰীডম বুলি ভাবিছে ইণ্ডিপেণ্ডেণ্ট বুলি ভাবিছে সেই ইণ্ডিপেণ্ডেণ্টখিনি মদৰ বটল খোলা বা মদৰ বটল খুলিবলৈ বা গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ড পাৰ্টি কৰিবলৈ একচুৱেলি দিয়া নাই এইটো ইণ্ডিপেণ্ডেণ্ট এইটো কাৰণে দিছে যে সি বা তাই ভালদৰে পঢ়া শুনা কৰিব লাগে যাতে কষ্ট নাপায় সেইবাবে এটা ছিংগল ৰুম লৈ দিছে সেইটোহে ইণ্ডিপেণ্ডেণ্ট মই এইটো কথা এনে কোৱা নাই দেখি শুনি কৈছোঁ বহুত দেখিছোঁ আজিকালি ল'ৰা ছোৱালীখিনি মানে ইণ্ডিপেণ্ডেণ্ট একচুৱেলি ময়ো আজিকালি ল'ৰা ছোৱালী বুলি ক'লে ভুল হ'ব ময়ো নিউ জেনেৰেশ্যনৰ ল'ৰা হয় আমিও ৰুমতেই থাকোঁ আমিও জব কৰোঁ কিন্তু যিটো ইণ্ডিপেণ্ডেণ্ট আজিলৈ ইণ্ডিপেণ্ডেণ্টটো আমাৰ অহাই নাই কেতিয়াও আৰু ইণ্ডিপেণ্ডেণ্ট আমাৰ এইটো কাৰণে অহা নাই আমি ইণ্ডিপেণ্ডেণ্টটোত মদৰ বটল খোলা হিচাপে নলওঁ ইণ্ডিপেণ্ডেণ্টটো আমি গাৰ্লফ্ৰেণ্ডক লৈ ঘূৰোৱা হিচাপে নলওঁ আৰু ইণ্ডিপেণ্ডেণ্টটো আমি যিকোনো বস্তু নিজৰ স্বাৰ্থৰ কাৰণে নকৰোঁ সেই ইণ্ডিপেণ্ডেণ্টটো সেই মা দেউতাই দিয়া বা সেই গাঁওখনৰ পৰা অহাৰ পিছত যাতে এটা দুৰ্নাম নাযায় গাঁওখনলৈ বা বদনাম নাযায় সেই বস্তুখিনি চাইহে আমি সেই ইণ্ডিপেণ্ডেণ্টটো তাত স্থগিত ৰাখি দিওঁ একচুৱেলি ইণ্ডিপেণ্ডেণ্ট আমি নোহোৱা নহয় আমিও ইণ্ডিপেণ্ডেণ্টেই হয় বা ইণ্ডিপেণ্ডেণ্ট আমি হৈছোঁ ৰাতি ওলাই যায় বাইকখন লৈ 11টা বজাত বা 12টা বজাত ৰুম সোমালে যে আমি ইণ্ডিপেণ্ডেণ্ট সেইটো নহয় ইণ্ডিপেণ্ডেণ্টৰ সৎ ব্যৱহাৰ কৰিবলৈ আপোনালোকেও শিকক আৰু অভিভাৱকখিনিও কৈছোঁ আপোনালোকে যে ল'ৰাজন বা ছোৱালীজনী উলিয়াই দিয়াৰ পিছতেই যে আপোনালোকে ৰুমৰ মালিক বা ৱাৰ্ডেনজনক কোৱাৰ পিছতে যে সকলোখিনি শেষ সেইটো নাভাবিব মই এইটো কাৰণে কিয় কৈছোঁ এইখিনি কথা মই আগতীয়াকৈ কৈ লৈছোঁ আপোনালোকক মই কম কথাখিনি এই যে গুৱাহাটীত ক্ৰাইম চলি আছে আপুনি চাওক 2021 মানে ক'ভিডৰ আগৰ তাৰ পৰা চাওক আগৰ মানে ক'ভিডৰ আগৰ ক্ৰাইম ইমান আছিলে খুব বেছি নাছিলে এতিয়া আপুনি চাওক সদায় 24 ঘণ্টাত 12 ঘণ্টাত 2টাকৈ 3টাকৈ ভাড়াঘৰৰ পৰা মৃতদেহ উদ্ধাৰ হয়তো কোনোবা ল'ৰাই ছুইচাইড কৰিছে হয়তো কোনোবা ছোৱালীয়ে ছুইচাইড কৰিছে হয়তো কোনোবা ল'ৰাৰ মাৰ্ডাৰ হৈছে হয়তো কোনোবা ছোৱালীৰ মাৰ্ডাৰ হৈছে এই যে মাৰ্ডাৰখিনি এই যে আপোনাৰ পৰা ল'ৰাজন বা ছোৱালীজন যে আঁতৰি গ'ল ইয়াৰ কিন্তু কাৰণ বা ইয়াৰ কিন্তু মূলতঃ এই ইণ্ডিপেণ্ডেণ্টটোত জড়িত হৈ আছে এতিয়া কথাখিনি চাগে মই কওঁতে আপোনালোকে ভাবিছে ই আৰু কেমেৰাৰ সন্মুখত যিকোনো কথা কৈছে কিন্তু এইটো কথা নহয় এই যে আপুনি যে ছোৱালীজনীক হেৰালে বা ল'ৰাজনক যে হেৰালে আপুনি এই বস্তুটো কিন্তু এই এদিনত হেৰুৱা নাই আপুনি তাত কিন্তু জড়িত হৈ আছে আপোনাৰ সেই ফ্ৰীডমটো সেই ইণ্ডিপেণ্ডেণ্টটো যিটো আপুনি আপোনাৰ ল'ৰা বা ছোৱালীজনীক দি থৈছে স্বাধীন সেই স্বাধীনখিনি আপুনি ঠিকেই দিছে যে কষ্ট কৰিছোঁ চহৰলৈ গৈছে ভালদৰে পঢ়িব ভালদৰে থাকিব সেই স্বাধীনখিনি যদি কোনোবাই অনৈতিক কাৰ্যকলাপত ব্যৱহাৰ কৰি মই কথাখিনি বুজাই নকওঁ বুজাই বুজিছে তাত জড়িত হৈ যায়
তো সেইকাৰণেই হয়তো এটা সময়ত আপোনাৰ পৰা বা আমাৰ পৰা কাৰোবাৰ ভাইটি, কাৰোবাৰ ভণ্টি, হয় নাই, কাৰোবাৰ পুত্ৰ, হয়তো কাৰোবাৰ স্বামী হেৰাই যাব লগাও হৈছে। তো আশা কৰোঁ গোটেইখিনি অভিভাৱকক মই এটাই কথা ক'ব খোজোঁ যে ছোৱালীজনী এবাৰ খবৰ লওক, ফোনত নহয়। ফোনৰ মিছা কথাটো আজিকালি তেনেই সাধাৰণ হৈ পৰিছে। যিটো ফোনৰ মিছা কথা সেইটো তেনেই সাধাৰণ হৈ পৰিছে। মই ৰুমত আছোঁ, ৰুমতেই থাকে, কিন্তু ৰুমত থাকে কাৰ? গাৰ্লফ্ৰেণ্ডৰ নে বয়ফ্ৰেণ্ডৰ নে আন কাৰোবাৰ? মই আকৌ কৈছোঁ, কথাখিনি সকলো ল'ৰা ছোৱালীক কোৱা নাই যে মই ৰুমত থকা সকলো ল'ৰা ছোৱালী। তাৰ মাজতে বহুত ভাল আছে কিছুমান, নিজৰ মাক দেউতাক, ঘৰখন, গাঁওখনৰ কথা চিন্তা কৰি উচ্চ পৰ্যায়লৈ যোৱা, বহুতো ভাড়া ৰুমত থাকি ডাঙৰ ব্যক্তি হোৱা মানুহ দেখিছোঁ মই। কিন্তু মই এইখিনি কথা কৈছোঁ, গুৱাহাটীত মই যিখিনি গাঁৱৰ পৰা অহা, ময়ো গাঁৱলীয়া এজন মানে, সেইখিনিকেই কৈছোঁ। মই নিজে দেখি শুনি এই ভিডিঅ'টো কৈছোঁ। এনেকুৱা নহয় যে মই কোনোবাই কৈছে দেখি পেলাই কৈছোঁ। মই নিজৰ মন্তব্য, সুস্থ মগজুৰে কথাখিনি কৈছোঁ। 5 বছৰ ধৰি গুৱাহাটীত আছোঁ মই, আৰু এই 5 বছৰত মই গোটেইখিনি যিখিনি মই ল'ৰা ছোৱালী লগ পাইছোঁ, যিখিনি মোৰ ফ্ৰেণ্ড চাৰ্কুল আছে, গুৱাহাটীত মোৰ ফ্ৰেণ্ড চাৰ্কুল নাই, যিখিনি মই লগ পাওঁ গোটেইখিনি গাঁৱৰ পৰা অহাই হয়। তাৰ ভিতৰত কেতিয়াবা কিছুমান জেগাত অনৈতিক কাৰ্যকলাপত যেতিয়া দেখা পাওঁ, নিজকে চিনাকি দিবলৈ টান পায় কিছুমানে। তেওঁলোক চহৰীয়া হৈ যায়, আৰু চহৰীয়া ঢংটো হৈ পেলাই ইমানেই চহৰীয়া হৈ যায়, ক'বলৈ আৰু ভাষা নাই। ইমানেই মানে চহৰীয়া হৈ যায়, মানে কথাটো বুজি পাইছে চাগে। মানে আমাৰ কিছুমান বস্তু পাহৰি যায়। তো গতিকে শিপাডাল পাহৰি নাযাব আপোনালোকক। এটাই কথা কওঁ, শিপাডাল পাহৰি যাবলৈ নিদিব আপোনাৰ ল'ৰা বা ছোৱালীজনীক। তো হয়তো সেই শিপাডাল যদি পাহৰি যায়, হয়তো কেতিয়াবা সেই শিপাডাল ছিঙিও যাব পাৰে। আৰু সেই শিপাডাল যেতিয়া ছিঙি যায়, তেতিয়া এজন সন্তানক বা এজনী সন্তান যেতিয়া হেৰুওৱা দুখ একমাত্ৰ মাক দেউতাকজনে জানে। এতিয়া হয়তো ভিডিঅ'টো চাই থকাৰ নিউ জেনেৰেশ্যনখিনিয়ে চাব ভিডিঅ'টো, বা হয়তো বহুতৰ আজিকালি ফেচবুক, ছ'চিয়েল মিডিয়া এইবোৰ নাই, মাক বাপেকে হয়তো নাচাবও পাৰে এই ভিডিঅ'টো। তো গতিকে মই এটা কথা কৈছোঁ, আমাৰ নিচিনা মানুহে এই কথাখিনি যদি কওঁ, মোৰ জেনেৰেশ্যনৰ যিখিনি ল'ৰা ছোৱালী হয়তো সিহঁতে কম বুজি পাব, হয়তো কিছুমানে বুজি পাব। কিন্তু যিখিনি মাক দেউতাকে, যাৰ পৰা মানে সন্তান এটা হেৰাই যায়, তেওঁহে বুজি পায়। সেইকাৰণে কৈছোঁ, আপোনাৰ সন্তানটি আপোনাৰ লগত এতিয়াও আছে, জাষ্ট তাক চম্ভালিব লাগে। আৰু সেই ৰাস্তাটো আপুনি তাক নিদিব, যিটো পথত যাই আছে। ৰাতি ওলাব নোৱাৰি গুৱাহাটীত, জানে, সকলোৱে জানে। মানে কিছুমান বস্তু মানে দেখা পোৱা যায়, অনৈতিক, মানে যিটো নেকি আমাৰ অলপ সহজভাৱে ল'ব পৰা নাযায়, যিখিনি আমাৰ ভাৱেই স্বভাৱত নষ্ট। কিন্তু সেই বুলিতো আৰু অভাৱ হ'ল বুলি যে সৎপথ এটা, মানে শ্বৰ্টকাট এটা বাছি ল'ব মানুহে, সেইটোও নহয়। তো গতিকে মই আশা কৰোঁ যে সকলোখিনি, একচুৱেলি বহুত কথা ক'লোঁ একচুৱেলি। তো যদি কিবা মোৰ ভুল ভ্ৰান্তি হৈছে মাফ কৰিব। আকৌ কৈছোঁ, প্লিজ কণ্ট্ৰভাৰ্চি নকৰিব, বুজিবলৈ ট্ৰাই কৰিব। কাৰণ আকৌ সেইকাৰণে মই বাৰে বাৰে কৈছোঁ যে কিছুমানৰ কথাই কৈছোঁ মই, সেইটো সকলো মানুহক টানি অনা নাই। কিছুমান যিখিনি বেয়া, ভিডিঅ'টো চোৱাৰ পিছত যিখিনিয়ে গম পাইছে যে মই বেয়া পথত গৈছোঁ, বা মোৰ সন্তানটি গৈছে, বা মই নিজেই গৈছোঁ, তেওঁলোক এতিয়াও টাইম আছে, ঘূৰি আহক, সমাজখনৰ কথা ভাবক, নিজৰ কথা ভাবক, কেৰিয়াৰৰ কথা ভাবক, ইন ফিউচাৰ ফেমিলি এটা হ'ব, সেইটোৰ কথা ভাবক, হয় নাই? তো সেইখিনিৰ কাৰণে কৈছোঁ। তো যদি কিবা ভুল ভ্ৰান্তি হৈছে মোক ক্ষমা কৰি দিব, কথাখিনি নকৈ